15 বছৰ অনূৰ্ধ্বৰ ৰাজ্যিক ক্ৰিকেট দলত নিৰ্বাচিত গুৰেশ্বৰৰ গুৰমৌ গাঁৱৰ শিখা বড়ো। অসম ক্ৰিকেট এছ'চিয়েশ্যনে ৰাজ্যিক দলত নিৰ্বাচিত কৰাত উৎফুল্লিত হৈ পৰিছে শিখা বড়োৰ পিতৃ-মাতৃৰ লগতে শুভাকাংক্ষীসকল। ক্ৰিকেট খেলৰ প্ৰতি আগ্ৰহী শিখা বড়োক সৰুৰে পৰা ক্ৰিকেট খেলৰ প্ৰশিক্ষণ দি আহিছে নিজেও খেল ভাল পোৱা পিতৃ চক্ৰধৰ বড়োৱে। ভৱিষ্যতে ক্ৰিকেট খেলত শিখা বড়োৱে যাতে আৰু অধিক আগুৱাই গৈ ভাৰতীয় মহিলা দলত স্থান পাব পাৰে তাৰ বাবে ৰাইজৰ আশীষ বিচাৰে খেলুৱৈগৰাকীৰ পিতৃয়ে। লগতে গুৰেশ্বৰৰ নতুন প্ৰজন্মক পঢ়া-শুনাৰ সমান্তৰালকৈ খেলা-ধূলাত মনোনিৱেশ কৰি আগবাঢ়ি যাবলৈ আহ্বান জনায়। খেলত উন্নত প্ৰদৰ্শন কৰা খেলুৱৈক প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়াব বুলিও চক্ৰধৰ বড়োৱে উল্লেখ কৰে। নমস্কাৰ। প্ৰথমতে মিডিয়া পাৰ্চনক নমস্কাৰ দিলোঁ, নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। হয়, যোৱাকালি তাই 9টামান বজাত এছিয়াৰ পৰা নটিফিকেশ্যন পালোঁ যে আমাৰ ছোৱালীটো শিখা বড়ো, মোৰ একমাত্ৰ ছোৱালী শিখা বড়ো, তাই আণ্ডাৰ 15 ষ্টেট ক্ৰিকেট লেডিজ মানে ওমেন গ্ৰুপত পাইছে 15ত। যথেষ্ট কষ্ট কৰিছে আৰু তাৰপিছত কি ক'ম, ক্ৰিকেটত পোৱাৰ পিছত মাক দেউতাকৰ চবৰে মানে ভাল লাগে। গুৰেশ্বৰৰ সমষ্টিৰ যিহেতু আজিলৈকে কোনো এনেকুৱা ষ্টেট ছিলেকশ্যন পোৱা নাছিল, সমূহ গুৰেশ্বৰ ৰাইজবাসী ছোৱালীটো আশীৰ্বাদ দিব লাগে যেন আৰু আণ্ডাৰ 15ৰ পৰা আণ্ডাৰ 19 যেন ইণ্ডিয়া খেলে, ইণ্ডিয়া খেলাৰ পিছত ইণ্ডিয়া টীমত যেন পায় বা IPL খেলিব পাৰে, তেতিয়া আমাৰ অসমৰ নামো জিলিকিব বড়ো ছোৱালী হিচাপত। যিহেতু জনগোষ্ঠী ছোৱালী প্ৰথম মানে যিহেতু তাই BTR পৰা পাইছে, গতিকে BTR আমাৰ গুৰমৌ গুৰেশ্বৰৰ কাষতে আমাৰ প্ৰশিক্ষণ লৈছিলে আপোনাৰ গুৱাহাটী ৰাইন'লেণ্ড একাডেমি আছিলে। আমাৰ পোৱালিটোৰ যিটো মানে শিক্ষাগুৰু আছিলে জাভেদ আখতাৰ আছিল, তেওঁ UPৰ হয়, বলিং কি বুলি কয় পেচ বলিং কোচ হয়। আমাৰ ছোৱালীটো পেচ বলিঙে কৰে আৰু পেচ বলিং আৰু বেটিঙো কৰে। প্ৰথমতে মোক আমাৰ বন্ধু, মোৰ দয়াল বন্ধুক মই ধন্যবাদ দিব লাগিব, কাৰণ প্ৰথমতে 3 বছৰ আগত মোক দয়াল বন্ধুৱে কৈছিলে যে মোৰ ছোৱালীটো ক্ৰিকেট বক্সিং খেলে, গতিকে চক্ৰদা এটা কাম কৰ, ছোৱালীটো খেলাত দিলে ভাল হ'ব নেকি। মই তেতিয়া ভাবিলোঁ, দয়ালৰ কথা মনত ৰাখি মই 3 দিনমান পিছত ভাবি খেলত দিয়া গ'ল ক্ৰিকেটত। সেই হিচাপত আজি ডিষ্ট্ৰিক্টও ভাল খেলিল, গুৱাহাটীৰ পৰা ডিষ্ট্ৰিক্ট খেলে তাই, মেট্ৰ'ৰ পৰা। মেট্ৰ' ডিষ্ট্ৰিক্টত পোৱাটো খুব টান। তাৰ খেলা যিহেতু আমাৰ গুৰেশ্বৰ এনেকুৱা ডিষ্ট্ৰিক্ট নাছিল, এইবাৰ হ'ল নতুনকৈ হৈছে ডিষ্ট্ৰিক্ট। যিহেতু ভাগৱতী দাই সিদিনা মোক লগ পালে, ভাগৱতী দাই ক'লে যে ডিষ্ট্ৰিক্ট বনাইছোঁ ভাইটি, তোমালোকৰ ছোৱালীটো ক্ৰিকেট খেলা বুলি গম পাইছোঁ। মই কৈছোঁ দাদা আমাৰ ছোৱালীটো ক্ৰিকেট খেলে, কিন্তু আপোনালোকৰ যদি কিবা সহায় সহযোগ লাগে মোক ক'ব, যিহেতু সমাজৰ কাম কৰি ভাল পাওঁ। আৰু গুৰেশ্বৰ কি বুলি একাডেমি হোৱাত আমাৰ গুৰেশ্বৰবাসীৰ লেডিজ ছোৱালী টীমটো ওলালে ভাল হ'ব। সেইকাৰণে মোৰ তৰফৰ পৰা যিমান পাৰোঁ মই হেল্প কৰিম, যেন গুৰেশ্বৰতো যেন এটা লেডিজ টীম হয় গুৱাহাটী তামুলপুৰ ডিষ্ট্ৰিক্টৰ পৰা। এতিয়া আপোনাৰ মেঘালয়ৰ লগত হ'ব চাগে, মানে নৰ্থ ইষ্ট 7টা ডিষ্ট্ৰিক্টত খেলিব সিহঁতে। ডিষ্ট্ৰিক্ট খেলাৰ পিছত আকৌ আণ্ডাৰ 19 খেলিব, আণ্ডাৰ 19 ইণ্ডিয়া খেলাৰ কাৰণে আকৌ ট্ৰায়েল হ'ব, তাতে আকৌ ভাল খেলিব লাগিব। ভাল খেলাৰ পিছত আকৌ তাই এনেকৈ ষ্টেপ যাই থাকিব। এতিয়া মানে প্ৰাইমাৰী লেভেল, এতিয়া প্ৰথম যিহেতু ষ্টেট লেভেল পালে, সেইকাৰণে খুব আনন্দিত হৈছোঁ। আজি কথাষাৰ শুনি গম পালোঁ, খুবেই আনন্দ লাগিছে, কাৰণ আজি প্ৰায় 3 বছৰ আগতেই মই মোৰ বন্ধুক কৈ থকা আছিলোঁ যে তোমাৰ ছোৱালীজনী খেলত দিয়া, খেল খেলিলেই যে অকল ছিলেকশ্যন হয় বা তেনেকুৱা খেল খেলিব তেনেকুৱা নহয়, খেলে বহুত ক্ষেত্ৰতে আগবঢ়াই নিয়ে, মানসিকভাৱেও আগবঢ়াই নিয়ে, স্বাস্থ্যৰ প্ৰতিও এটা ভাল হেৰি আহে। আৰু ইয়াতে মই এটা কথা ক'ব খুজিছোঁ যে আহিব লগা দিনত আমাৰ এই গুৰেশ্বৰ অঞ্চলৰ পৰা আমাৰ বন্ধুৰ ছোৱালীৰ খেলৰ প্ৰতি আকৰ্ষিত হৈ যাতে আৰু নৱপ্ৰজন্মৰ এনেকুৱা অঞ্চলৰ পৰা বহু খেলুৱৈ ওলাই আহক। আমি যিমানখিনি পাৰোঁ, আমি বন্ধু মই মিলি যি পাৰোঁ আমি খেলৰ কাৰণে সহায় কৰিম, যিহেতু আমিও এটা সময়ত খুব খেলৰ লগত জড়িত আছিলোঁ। আৰু এতিয়াও ক'ৰবাত কোনোবাই আমি ভিতৰুৱা অঞ্চলবিলাকত দুৰ্গম অঞ্চলত গ'লে খেল তেনেকুৱা কিছুমান আমি দেখা পালে ভাল লাগে, অনুপ্ৰেৰিত হওঁ বা তেখেতলোককো আমি অনুপ্ৰেৰণা যোগাওঁ। আৰু গুৰেশ্বৰ যিহেতু এটা খুব আমি পিছপৰা অঞ্চল, কিন্তু খেলৰ ক্ষেত্ৰত আমি ক্ৰীড়া জগতত কিন্তু বহুখিনি আমি আগবঢ়া বা সাংস্কৃতিক জগতত। এতিয়া আমাৰ ইয়াতে গুৰেশ্বৰত
খেল আমাৰ ৰাগবী খেলো হয়, আমাৰ এইপিনে আণ্ডাৰ 15ত হেৰি চলি আছে এতিয়া, কিক বক্সিঙৰ খেল আছে, তাৰপিছত হেণ্ডবল আছে, নেটবল আছে, আৰু ইয়াতে প্ৰায় যথেষ্ট খেলুৱৈ আমাৰ এই অঞ্চলৰ প্ৰায় নেশ্যনেল লেভেললৈকে খেলিছে, চাকৰি পৰ্যন্ত মুকৰল হৈছে। তো এইটো এটা উল্লেখনীয় দিশ। যা নহওক, আমাৰ বন্ধুৰ খবৰটিয়ে আমাক যথেষ্ট অনুপ্ৰাণিত কৰিব। আমি এই অঞ্চলৰ পৰা যাতে আৰু ভাল ভাল খেলুৱৈ আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ কাৰণে সদায় প্ৰচেষ্টা আমাৰ থাকিব, আৰু বিশেষ নকওঁ। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইল। বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী, মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী, মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।